এইটো ভিডিঅ'ত আমি শিকিম সাপ্লাই আৰু ডিমাণ্ড জোনবোৰ হয় কি। সাপ্লাই আৰু ডিমাণ্ড জোনবোৰৰ লটোতে প্ৰতিখন ফাইনেন্সিয়েল মাৰ্কেটে ৱৰ্ক কৰে। আগৰ ভিডিঅ'ত আমি ছাপৰ্ট আৰু ৰেজিষ্টেন্সৰ বিষয়ে শিকিছিলো। ধৰি লওক এইটো আমাৰ ৰেজিষ্টেন্স জোন হৈ গ'ল, এইটো আমাৰ ৰেজিষ্টেন্স হৈ গ'ল, এইটো আমাৰ ৰেজিষ্টেন্স। তো আমি যোনটো ৰেজিষ্টেন্স হয় সেই ৰেজিষ্টেন্সটোকে আমি সাপ্লাই বুলি ক'ব পাৰিম। ধৰি লওক সেই ৰেজিষ্টেন্সটোকে আমি সাপ্লাই বুলি ক'ব পাৰিম। আৰু আমি যোনটো ছাপৰ্ট শিকিছিলো, ধৰি লওক এইটো আমি ছাপৰ্ট শিকিছিলো, যোনটো পইণ্টৰ পৰা মাৰ্কেটখনে ছাপৰ্ট লৈছে, মানে যোনটো পইণ্টত মাৰ্কেটখনৰ ডিমাণ্ড বেছি আছে, যোনটো পইণ্টৰ পৰা মাৰ্কেটখনে ছাপৰ্ট লৈছে, সেইটোকে আমি ডিমাণ্ড জোন বুলি ক'ব পাৰিম। ধৰি লওক এইটো হৈ যাব আমাৰ ডিমাণ্ড জোন। এতিয়া আমি যদি চাওঁ এইটো আমাৰ ৰেজিষ্টেন্স আছিলে, এই ৰেজিষ্টেন্সটোত আমাৰ এটা আমি জোন ক্ৰিয়েট কৰি দিলো, এটা আমি সাপ্লাই জোন ক্ৰিয়েট কৰি দিলো। তো ইয়াত আমি গম পাম যে এই জোনটোৰ পৰা হয়তো মাৰ্কেটে ৰিভাৰ্চ কৰিব, নহবা এই জোনটো ব্ৰেকআউট কৰিব মাৰ্কেটে। তেনেদৰে যদি এই জোনটো ব্ৰেকআউট কৰি পেলাই ওপৰলৈ গুচি যায়, তেতিয়াহ'লে এইটো আমাৰ সাপ্লাইটো ডিমাণ্ড জোনলৈ গুচি যাব। চেম কনচেপ্ট আমাৰ ছাপৰ্ট আৰু ৰেজিষ্টেন্সৰ সৈতে। তেনেদৰে এইটো আমাৰ যোনটো ছাপৰ্ট জোন আছিলে, সেই ছাপৰ্ট জোনটো, ইয়াত আমি এটা জোন ক্ৰিয়েট কৰি দিলো, যোনটো আমাৰ হৈ গ'ল ডিমাণ্ড জোন, যোনটো আমাৰ হৈ গ'ল ডিমাণ্ড জোন। এতিয়া আমি কি বুজিলো লাষ্ট, যোনটো আমাৰ ছাপৰ্ট আৰু ৰেজিষ্টেন্স থাকে, ধৰি লওক এইটো এখন চাৰ্ট হ'ল, এখন চাৰ্টখন এনেদৰে গৈ আছে, ইয়াত আমাৰ যোনটো ছাপৰ্ট হ'ল এইটো, ইয়াতে হৈ গ'ল ৰেজিষ্টেন্স হৈ গ'ল এইটো। ইয়াতে আমাৰ যোনটো ৰেজিষ্টেন্স পইণ্ট থাকে, সেই ৰেজিষ্টেন্স পইণ্টটোৱে হৈ গ'ল আমাৰ সাপ্লাই, আৰু এইটোকে আমি সাপ্লাই জোন বুলি ক'ব পাৰিম। আৰু যোনটো আমাৰ ছাপৰ্ট থাকে, সেইটো আমাৰ হৈ গ'ল যোনটো ছাপৰ্ট থাকে সেইটো আমাৰ হৈ গ'ল ডিমাণ্ড। আৰু এই যোনটো জোনটো হয়, এইটো আমাৰ এটা জোন ক্ৰিয়েট কৰিম, সেই জোনটো হৈ গ'ল আমাৰ ডিমাণ্ড জোন। ধৰি লওক ইয়াকে আমি ৰেজিষ্টেন্স জোন বুলি ক'ব পাৰো, আৰু ইয়াকে আমি সাপ্লাই জোন বুলি ক'ব পাৰো। আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'ত আমি ট্ৰেণ্ড এনালাইচিছৰ বিষয়ে শিকিম, মাৰ্কেটৰ ট্ৰেণ্ডসমূহ কেনেধৰণে এনালাইচিছ কৰিব লাগে, তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত শিকিম।